দৰদী গীতৰ স্ৰষ্টা সূৰ্য দাস আৰু নাই। মানুহ দেখিছো আজি বহুত মানুহ। চিৰসেউজ গীতৰ স্ৰষ্টাগৰাকী আৰু আমাৰ মাজত নাই। হয়, অসমীয়া সংগীত জগতত গণশিল্পী হিচাপে পৰিচয় লাভ কৰা সূৰ্য দাস আৰু নাই। মৰিগাঁও অসামৰিক চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। বিগত 4 দিন শিল্পীগৰাকী ধৰমটোলত আছিল। শনিবাৰে পুৱা বাথৰুমত ষ্ট্ৰকত আক্ৰান্ত হয় শিল্পীগৰাকী। তেওঁক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তাত তেওঁক মৃত বুলি ঘোষণা কৰে। মানুহ দেখিছো আজিৰ দৰে বহু দৰদী গীতৰ স্ৰষ্টা আছিল গণশিল্পী সূৰ্য দাস। 80 দশকত সূৰ্য দাসৰ কণ্ঠই অসমৰ আকাশ বতাহ কঁপাই তুলিছিল। জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ সূৰ্য দাসে অসম আৰু অসমীয়াক অন্তৰেৰে ভাল পাইছিল। শংকৰ মাধৱৰ বৰদোৱা বৰপেটা ধাম। 2019 চনত কৰম সিং ট্ৰাষ্টে তেওঁক কৰম সিং জনমভূমি বঁটাৰে সন্মানিত কৰিছিল। সুৰত্ন যজ্ঞ বেজবৰুৱা স্মৃতি বঁটা লাভ কৰিছিল সূৰ্য দাসে। কপিলীপৰীয়া ৰাইজে প্ৰদান কৰিছিল সংগীত প্ৰদীপ উপাধি। ৰাভা আছং স্বায়ত্তশাসিত পৰিষদ বঁটাও লাভ কৰিছিল তেওঁ। কিন্তু হঠাতে অহা এটা ষ্ট্ৰকত চিৰ জীৱনৰ বাবে মেলানি মাগিলে শিল্পীগৰাকীয়ে। সভাই সভাই মঞ্চই মঞ্চই গীত গালোঁ বহু বছৰ। সমাজ চেতনাৰ গীত, মানুহৰ গীত, শ্ৰমিকৰ গীত, স্বদেশ প্ৰেমৰ গীত। এইবিলাক আমি আমাৰ গুৰু জ্যোতিপ্ৰসাদ আগৰৰ পৰা পাইছিলোঁ, আদৰ্শবিলাক পাইছিলোঁ। কলাগুৰু বিষ্ণু ৰাভাৰ পৰা পাইছিলোঁ, ভূপেন্দাৰ পৰা পাইছিলোঁ। আমাৰ অগ্ৰজসকলৰ পৰা আমি সেই আদৰ্শবিলাক পাইছিলোঁ। সেয়ে মোৰ অসমখন আৰু মোৰ মানুহখিনি যেতিয়া হাহাকাৰ হৈ যায়, মই কিন্তু থাকিব নোৱাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।